এভৰিৱান, আজি মই আপোনালোকৰ লগত এটা বস্তু শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ যি মই এতিয়াহে ফাৰ্ষ্ট টাইম শিকিছোঁ। সেয়া হৈছে কাপোৰ বোৱা। সৰু এক আৰম্ভণি, বাট এক্সপিৰিয়েঞ্চ বহুত ডাঙৰ। ব'লক মই আপোনালোকক আৰম্ভণিৰ পৰা কৈ যাওঁ আৰু কমকৈ দেখুৱাম মোক। বাট চুলিখিনি একদম ইগন'ৰ কৰি দিব, একদম বেয়া অৱস্থাত আছে। বাল বাদ মে পেহলে ফ'কাছ অন কণ্টেণ্ট। আজি ডে 5 আৰু আজি ফুল তোলা হ'ব। চ' ট্ৰাই কৰোঁ ফুল তুলিবলৈ, ইমানখিনি নাজানো, মায়ে হেল্প কৰি দিব। আহক মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এয়া আমাৰ তাঁতশাল আৰু এয়া চাওক মই ফুল বচাৰ বাবে এয়া এইদৰে কৰি আছোঁ। বাট মই কৈছিলোঁ ফাৰ্ষ্টৰ পৰা দেখুৱাম। চ' ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট ডে'ৰ পৰা। এইটো যি ব্লেক আপোনালোকে দেখিছে, ইয়াক ৰা বুলি কোৱা হয়। আৰু ইয়াত এনেকৈ এডাল এডাল সূতা আনি এটা ঘৰ মিছ নোহোৱাকৈ সোমাই যাব লাগে। চাওক এনেকৈ এটা ঘৰ মিছ হ'ব নোৱাৰে। কিদৰে মই কৰি আছোঁ আপোনালোকে আন্দাজা লগাব পাৰিছে চাগে। ইয়াৰ ইঞ্জিনিয়াৰিং, ইয়াৰ টেকনিক অলপ বেলেগ ধৰণৰ। দেখাত সহজ যেন লাগে কিন্তু সিমানো সহজ নহয়। এটা ঘৰ যদি মিছ হয় আকৌ খুলি খালি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। চ' হেভ টু বি ভেৰি কেয়াৰফুল। আমাৰ অসমত বেছিভাগ মহিলাই নিজৰ ঘৰতে তাঁতশাল বোৱে। বহুত পুৰণি সময়ছোৱাৰ পৰাই আমাৰ মানুহে এই কাম কৰি আহিছে। চহৰীকৰণৰ বৃদ্ধি হোৱাৰ পিছতো আমাৰ মানুহে এই পৰম্পৰাক এতিয়াও জীয়াই ৰাখিছে। আজি হৈছে ডে 2 আৰু আজি উঠোৱাৰ কাৰণে এয়া প্ৰস্তুতি। এডাল এডাল সূতা কেয়াৰফুলি বিশেষ পেটাৰ্ণত সুমোৱা হৈ আছে। যিসকলে কাপোৰ বোৱে তেওঁলোকেতো জানেই, আৰু যিসকলে ব'ব ইচ্ছা কৰে বাট ষ্টিল বোৱা নাই, দে কেন লাৰ্ণ ইট। এইফালে মা আছে, মই এইফালে আছোঁ। মা ভাগৰ লাগিছে? সিহঁতো লাগিবই আৰু কিমান টাইম লাগিব? আৰু 1 ঘণ্টা। 1 ঘণ্টা লাগি যাব ন? ঠিক আছে, ফটাফট কৰোঁ। গাইছ, আমাৰ মানুহে মেখেলা চাদৰ, গামোচা, এৰী, পাট মুগাৰ কাপোৰ এটচেট্ৰা বিভিন্ন ধৰণৰ কাপোৰ বোৱে। আমি কোনো ফেক্টৰীৰ কাম শিকি থকা নাই, আমি নিজৰ মাটিৰ স্কিল শিকি আছোঁ। বহুত পেচেণ্ট, কনচেনট্ৰেশ্যন এণ্ড টাইম কনজিউম হয় ইয়াত। ছেম কথা, এডাল সূতাও সোমাওঁতে ভুল হ'ব নোৱাৰে, নহ'লে চব উলট পালট হৈ যাব, কাপোৰ বোৱা নহ'বগৈ। চ' বহুত কেয়াৰফুলি কৰিব লাগে। এয়া এইখিনি পৰ্চন কমপ্লিট হৈছে। সূতাসমূহ বহৰ ভিতৰত ভালকৈ ছিষ্টেমেটিকেলি সোমাইছে। মাৰ ছাইডত সূতাবোৰ বহত সোমোৱাৰ পিছত এটা সৰু লেচাৰ সমান হ'লে গাঁঠি লগাই দি আছে লাইক দিছ। এয়া ইমানখিনি গাঁঠি লগোৱা হৈছে মানে এইখিনি বহুত সোমোৱা হৈছে ধুনীয়াকৈ, আৰু এইদৰে সিটো মূৰলৈকে কৰি যাব লাগিব। আজি ডে 3, ৰাতিপুৱা নাস্তা কৰি উঠি লাৰ্ণিং মড অন কৰিছোঁ। চেপ্টাৰ হৈছে ৰা ভৰোৱা পাৰ্ট 2। এটা এটা ঘৰত এনেকৈ সোমাই দিব লাগে। তাৰপিছত সিফালৰ পৰা মায়ে এইফালে সূতা পাছ কৰিব, তাৰপিছত মই এনেকৈ লৈ এইফালে টানি আনি এইফালে সূতাটো আনিব লাগে। ডে 1ত এডালকৈ সূতা সোমোৱা হৈছিল, আপোনালোকে দেখিছে, আৰু আজি ডে 3ত দুডালকৈ সূতা সোমোৱা হৈছে। এনেদৰে এটা সৰু লেচা হোৱাৰ পিছত গাঁঠি দিব লাগে। এতিয়া এই দুডাল লেচা হৈছে মাত্ৰ, আৰু বহুতখিনি কৰিব লগা আছে। আজিও গোটেই দিনটো লাগিব। এটা লেচন, এটা দিন লগা হৈছে গাইজ। সেয়া হৈ গ'ল গোটেইখিনি বান্ধিছোঁ, মানে হৈ গৈছে এইখিনি। এতিয়া ইয়াক দাগি তাঁতশাললৈকে লৈ যোৱা হ'ব, তাতে ফিটিং কৰা হ'ব আৰু সোনকালে কাপোৰ বোৱা ষ্টাৰ্ট হ'ব। এতিয়াও বহুত কাম আছে গাইজ বিফৰ উইভিং। মা এক্সপাৰ্ট হয়, তেওঁ গোটেইখিনি বঢ়িয়াকৈ ছেট কৰি লয়। আৰু আমি সৰুৰে পৰা মাক কাপোৰ বোৱা দেখি আহিছোঁ। তেওঁ নিজেইতো বহুত সৰুৰে পৰা কাপোৰ বৈছিল, বাট মোক শিকিব আহিলেও তাৰ পৰা ভগাই পঠাইছিল। আব যাকে वो টাইম আয়া হে, মায়ে মোক শিকাব ৰেডি হৈছে আৰু মই এতিয়া শিকিব পাৰি আছোঁ। সেই গাঁঠিবোৰ যে এইবোৰ এতিয়া এটা এটাকৈ এইদৰে খুলি বাঁহৰ লাঠিডালত বান্ধা হৈছে। এইবোৰে হৈছে ইঞ্জিনিয়াৰিং, যাতে স্মুথলি কাপোৰ ব'ব পৰা যায়। আৰু এয়া চাওক গাইজ, এইবোৰ সঁজুলি, এইবোৰ এটা এটাকৈ লাহে লাহে ব্যৱহাৰ হ'ব কাপোৰ বওঁতে। আৰু এইবোৰ ববিন, যঁতৰত ববিনসমূহ ভৰোৱাই সূতা লোৱা হয়। এয়া গাইজ, তাঁতশালত এইখিনি ছেট কৰা হৈ গৈছে, আৰু অকণমান কাম বাকী আছে। মায়ে তলত এতিয়াও মিলাই আছে সেইখিনি হোৱাৰ পিছতে
ইয়াত কাপোৰ ধুব পৰা হ'ব আৰু গতিকে আৰু অকণমান টাইম আৰু এতিয়া লাঞ্চ টাইম হৈ গৈছে সেয়া আমি লাঞ্চ কৰি লওঁ তাৰপিছত আকৌ আহি আছোঁ ইয়াত কাপোৰ বলে আপোনালোকক দেখুৱাই যাওঁ সেইখনতে চাই থাকিব আৰু লাঞ্চত আছে ভাত পনীৰ আমলেট লাই শাকৰ চালাড আৰু ওলকবি গাজৰৰ চব্জি তিল দিয়া আলু ভাজি ভাত খাই অলৰেডি আছে ইয়াতে গাইজ যোৱাকালি আলহী আহি গৈছিল চ' ধুব পৰা নহ'লগৈ বাট এয়া দেখুৱাইছোঁ এইখন এখন কাৰ্বি সম্প্ৰদায়ৰ কঁকালত মাৰা টঙালি মায়ে বনোৱা চাওক ডিজাইন এণ্ড কাপোৰৰ কাম বঢ়িয়া ন উল্টা পুল্টা কৰিছে কি চাইছে এয়া মোৰ অনগয়িং ক্লাছ গাইজ গালি খাই খাই শিকি কৰি আছোঁ ফাইনেলি গাইজ আজি কাপোৰ বৈ আছোঁ মোৰ ভিতৰত যি ফিলিং হৈ আছে নহয় গাইজ এক বুজাব নোৱাৰা এক সুকীয়া ফিলিং বেষ্ট লাগি আছে আজি ডে' 5 আৰু আজি ফুল তুলিম একেবাৰে নাজানো মায়ে শিকাব ফুল হ'লে গাইড কৰিবৰ কাৰণে মা আছেই এনেকৈ বাঁহৰ এই সঁজুলিটোৰে ফুল তোলাৰ বাবে সূতা সোমাবলৈ কাউণ্টিং কৰি স্পেচ ওলোৱা হয় চাওক গাইজ ফুল তোলাৰ সময়ত বাৰে বাৰে ভুল হৈ গৈ আছে মায়ে খং কৰিছে সেইকাৰণে এইবাৰ মায়ে নিজে বহিছে আৰু এয়া মায়ে কৰি আছে চাওক মায়ে ইমান ফাষ্ট কৰিব পাৰে আৰু মই কৰোঁতে বহুত শ্ল' হয় তথাপিও ভুল হৈ গৈ আছে যেতিয়ালৈকে মায়ে কৰি আছে বলক আমাৰ খেতিডৰা দেখুৱাই দিওঁ এয়া আমাৰ সৰিয়হৰ টিকলু খেতি এয়া পুদিনাৰ খেতি আৰু এয়া মান ধনিয়াৰ খেতি কিটচেন গাৰ্ডেন কৰিছে মায়ে আৰু এইফালে হৈছে এইটো লাওৰ গছ জলকীয়াৰ গছ আৰু লাও গছডাল এনেকৈ বাঢ়ি আছে এইফালে ফুল ফুলি আছে গাইজ এটা কথা হয় কিন্তু কম্পিউটাৰ চলোৱা সহজ কাপোৰ বোৱাটো জটিল আছে আপোনালোকে যদি এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে তেতিয়াহ'লে এটা ট্ৰাই দি চাব পাৰে এয়া চাওক গাইজ অকণমানটো হৈছে মোৰ ফালৰ পৰাও তেতিয়াহ'লে গাইজ ব্লগটো আজি ইমানতে শেষ কৰোঁ বহুতখিনি নহ'লেও অলপ হ'লেও শিকিব পাৰিছোঁ আই হোপ আপোনালোকৰ ভাল লাগিছে এগেইন লগ পাম নেক্সট ব্লগত তেতিয়ালৈকে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই